নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দেখাম প্ৰয়াগৰাজৰ কুম্ভ মেলা। আৰু কুম্ভ মেলাৰ যি গংগাৰ পাৰৰ অনুষ্ঠিত হোৱা এই কুম্ভ মেলাত দেখা গৈছে মাজুলীৰ পৰা যোৱা ভকত বৈষ্ণৱ তথা সত্ৰাধিকাৰ সম্বন্ধে এটি দলে তাত নামঘৰ প্ৰতিষ্ঠা কৰি 7 দিনীয়াকৈ যি ভাগৱত পাঠৰ আয়োজন কৰিছে তাৰ পৰিৱেশ। প্ৰয়াগৰাজত গুৰু আসন প্ৰতিষ্ঠা কৰি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ নেতৃত্বত সত্ৰৰ আৰ্হিত নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে। চলিছে ভাগৱত পাঠ আৰু ব্যাখ্যা। 4 নাম 14 প্ৰসংগৰে মুখৰিত হৈছে মহাকুম্ভৰ বাকৰি। এয়া হৈছে মহাকুম্ভৰ যি প্ৰয়াগৰাজৰ মাজুলীৰ পৰা যোৱা সত্ৰাধিকাৰ সম্বন্ধীয় ভকত বৈষ্ণৱসকলে অনুষ্ঠিত কৰা ভাগৱত পাঠ আৰু ব্যাখ্যাৰ দৃশ্য। ইতিমধ্যে আমাৰ 7 দিনীয়া আচলতে আমি 17 তাৰিখৰ পৰা যাত্ৰা কৰি প্ৰয়াগৰাজত কালি ৰাতি 9 বজাত উপস্থিত হলো। আৰু এতিয়া বৰ্তমান আমাৰ পুৱাৰ ভাগতে গুৰু আসনৰ কৰ্মখিনি হৈ গৈছে। আৰু এতিয়া আমাৰ ভাগৱত নাম নিত্য প্ৰসংগৰ পিছতে ভাগৱত আৰম্ভ হৈছে। আৰু ভাগৱতৰ লগে লগে আমি আমাৰ অখণ্ডভাৱে হ'ব 7 দিনীয়া 7 ৰাতি এই অখণ্ড ভাগৱতৰ কাৰ্যসূচী ৰূপায়িত হৈ থাকিব। আৰু তাৰ লগে লগে যিটো ৰাজনৈতিক ক্ষেত্ৰত প্ৰয়াগৰাজ যি ভূমি তাত আমাৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনেও এটা প্ৰদৰ্শনীৰ ব্যৱস্থা ৰাখিছে। তাৰ লগে লগে আমাৰ যি মহামণ্ডলেশ্বৰ কেশৱ দাস ডাঙৰীয়া আছে তেখেতেও তাৰ প্ৰতি তত্বাৱধানত আছে। আৰু বিশেষকৈ এই কাৰ্যসূচী এটা সুন্দৰৰূপে আৰম্ভ হৈছে। আমাৰ প্ৰথমবাৰৰ কাৰণে যিহেতু আমি প্ৰয়াগৰাজত এই কাৰ্যসূচী কৰিবলৈ সক্ষম হৈছোঁ, গতিকে আমি সকলোৱে ধন্য। আমি আশা ৰাখিছোঁ সকলোৱে আহক, অসমৰ যিসকল ইয়াত আছে সকলোৱে আহি অন্ততঃ নামঘৰত সেৱা দি ধৰক। আৰু গংগাৰ পাৰত এক নৈমিষাৰণ্যৰ সৃষ্টি হৈছে বুলি অনুভৱ হৈছে।